দুৰাৰোগ্য ৰোগী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চেক বিতৰণ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ আৰ্থিক সাহায্য প্ৰদান বিধায়ক বসন্ত ৰাখৰ 4 শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ মাজত সাহায্য বিতৰণ চৰকাৰলৈ সমৰ্থন জনোৱাৰ পিছতে দুৰাৰোগ্য ৰোগী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য প্ৰদান মংগলদৈ সমষ্টিৰ বিধায়ক বসন্ত ৰাখৰ মংগলদৈ সমষ্টিত বহুকেইজন কেঞ্চাৰ ৰোগীক আৰ্থিক সাহায্য প্ৰদান কৰে বিধায়কগৰাকীয়ে দৰং জিলাখনত কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ অধিক হোৱালৈ লক্ষ্য কৰি পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ জৰিয়তে গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য লাভ কৰি শিক্ষাৰ্থীসকল আনন্দিত হোৱা পৰিলক্ষিত হ'ল সেই গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে বিধায়ক বসন্ত দাস আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ উদ্যোগত আৰু আমাৰ মংগলদৈ বিধানসভাৰ সমষ্টি বিধায়কৰ সহযোগত আমাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক যি আৰ্থিক সাহায্য আগবঢ়াইছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ পৰা আমি বহুখিনি উপকৃত হ'ম আৰু ইয়াৰ পিছতো যাতে এনেধৰণৰ বহুখিনি পদক্ষেপ লয় আৰু আমাৰ যি উঠি অহা ল'ৰা ছোৱালী তেওঁলোকেও পঢ়া শুনাত বহুখিনি সহায় হ'ব আৰু আজি এই অনুষ্ঠানত বহুতো দুৰাৰোগ্য ৰোগসকলক এই বৰঙণি আগবঢ়াইছে তাৰ বাবেও আমি ভাল পাইছোঁ এই পদক্ষেপটো লোৱাৰ বাবে এই স্বাগতে মই মংগলদৈ বিধানসভাৰ সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ছাৰলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আছে সেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আৰু দুখীয়া যিসকল ৰোগী আছে তেওঁলোকলৈ মই চেক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু আজি মই এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ জিলা সদৰ ঠাই মংগলদৈ আমাৰ মংগলদৈ বিধানসভা সমষ্টিতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক আছে কিন্তু লগতে মই এটা কথা লক্ষ্য কৰিছোঁ যে কেঞ্চাৰ বেমাৰী যথেষ্ট আছে আজি যিসকল বেমাৰী দুখীয়া আমাৰ আৰ্থিকভাৱে পিছপৰা ৰোগীক আমি চেক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ তাৰ প্ৰায় সংখ্যক কেঞ্চাৰ পীড়িত আৰু কিছু সৰু ছাত্ৰী দেখা পাইছোঁ তেওঁলোকৰো কিন্তু অলপ তেনেকুৱা বেমাৰৰ লক্ষণ দেখা পাইছোঁ মোক কৈছে যে আমাৰ এনেকুৱা আছে মই তেওঁলোকক কথা পাতিম বুলি কৈছোঁ আৰু আমাৰ 7 নম্বৰ ৱাৰ্ডত এগৰাকী ক্লাছ 9 মান পঢ়া বোধকৰো ছাত্ৰী আজি ব্ৰেষ্ট কেঞ্চাৰত তেওঁ ঢুকাইছে গতিকে এনেকুৱা আমি অলপমান সজাগতা মই এনেও সভাবিলাকত কৈ থাকোঁ যে আমাৰ দৰং জিলাখনত কেঞ্চাৰ বেমাৰীৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি আৰু এবাৰ বিধানসভাতো তেনেকুৱা এটা তথ্য দেখিবলৈ পাইছোঁ কিবা এটা প্ৰশ্নৰ উত্তৰত আমাৰ দৰং ওদালগুৰি নলবাৰী কামৰূপ এইকেইখন জিলাত যথেষ্ট সংখ্যক কেঞ্চাৰ বেমাৰী আছে আন বেমাৰৰ লগতে কেঞ্চাৰৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আহিছে যে আমাৰ খাদ্যাভ্যাসে হওক পানীয়ে হওক কিবা কাৰণত হয়তো কেঞ্চাৰটো আমাৰ বেছি হৈছে এই বিষয়টো অলপ পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে আজি প্ৰায় 360 গৰাকী ছাত্ৰ ছাত্ৰী আৰু প্ৰায় 40 গৰাকী কেঞ্চাৰ বেমাৰী তেওঁলোকক আমি চেক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ গতিকে টোটেল আমাৰ পইচাটো মই হিচাপ কৰা নাই কেঞ্চাৰ বেমাৰী যিসকল আছে তেওঁলোকক আমি 20,000কৈ দিছোঁ আৰু তাৰ যিখিনি আৰু বেলেগ আনুষংগিক কিডনি আছে তেওঁলোকক 10,000 টকা আৰু ছাত্ৰ ছাত্ৰীসকলক 5,000 টকাকৈ দিছোঁ আমি এইটো বিধায়কসকলে আমি নিজে দিব পাৰোঁ কিমান দিব পাৰোঁ আৰু নাই এইটো নহয় মই সদায় দি থাকোঁ মই আগতে DC অফিচত দিছিলোঁ মোৰ যিখিনি কেঞ্চাৰ বেমাৰী আমাৰ যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক লগ পালে মই তেওঁৰ পৰা মই এখন লিষ্ট কৰোঁ যিসকলে মোৰ তাত দৰখাস্ত দি থৈ যায় তেওঁলোকৰ দৰখাস্ত আৰু কেঞ্চাৰৰ চাৰ্টিফিকেট আমাৰ মংগলদৈ চিভিল বা তেনেকুৱা বেমাৰৰ ডক্টৰৰ পৰা চাৰ্টিফিকেট লৈ এই গোটেইখিনি লিষ্ট কৰি মই মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা অনুমোদন আনো আৰু ইমান দিনে DC অফিচত বিলাই আছিলোঁ কিন্তু আজি যিহেতু বেছি ল'ৰা ছোৱালী হৈছে গতিকে আমি ইয়াতে বিলাইছোঁ
আমাৰ মঙলদৈ বিধানসভাখন আমাৰ টাউনৰ কাৰণে 2012 চনতে মই প্ৰায় 12.5 কোটি টকাৰ এটা আঁচনি আনিছিলোঁ বিশুদ্ধ খোৱা পানী আমাৰ গোটেই 10টা ৱাৰ্ডৰ কাৰণে। সেইটো ইতিমধ্যে কাম চলি আছে। আমাৰ প্ৰায়কেইটা ৱাৰ্ডতে কাম হৈছে, কিন্তু আমাৰ 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ এই 3টা ৱাৰ্ডলৈ এতিয়াও পানীৰ পাইপ অহা নাই। মই ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ। খুব সোনকালে এই আমাৰ গোটেইকেইটা ৱাৰ্ডতে সামৰি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হ'ব, কাৰণ আমাৰ গাঁও অঞ্চলৰ কাৰণে জল জীৱন মিছন আঁচনিৰ অধীনত পানী পাই আছে। মই যোৱা কেইদিনমান আগতে আৰু 7টা ফিটা কাটিছোঁ। গতিকে গাঁও অঞ্চলৰ কাৰণে ঠিকে আছে, কিন্তু আমাৰ টাউনতো বিশুদ্ধ খোৱা পানীৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।